Hi guys, so welcome to our channel DR Gungun. Guys, আজিটো হৈছে দেওবাৰ আৰু কাইলৈ সোমবাৰ। এতিয়া আমি যাম বলবম ধলপুৰলৈ। সো ভিডিওটো আজি বহুত ধামাকা হ'ব, চাই থাকক। সো বলক ভিডিওটো আৰম্ভ কৰোঁ। গাইস, আমি যাই আছো আৰু ধলপুৰ মন্দিৰ যাওঁতে পায় কাপুৰপুৰ মন্দিৰ। আমি কাপুৰপুৰ মন্দিৰটো এবাৰ দৰ্শন কৰি যাওঁ আৰু সোমালো কাপুৰপুৰ মন্দিৰত। গাইছে গাড়ীখন থলোঁ আৰু গাড়ীখন থৈ মন্দিৰৰ ভিতৰলৈ দৰ্শন কৰিব যাওঁ। গাইছে আমি কাপুৰপুৰ মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ আৰু মোৰ আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছে দিনৰ কাপুৰপুৰ মন্দিৰৰ ভিউটো বা দৃশ্য মন্দিৰৰ চাৰুকাষবোৰ। এতিয়া আমি ৰাতিও আহিছোঁ কাৰণ ধলপুৰত গৈ আছিলোঁ, সেয়ে ধলপুৰ নাপাওঁতে কাপুৰপুৰ মন্দিৰ পাই সেই ৰাস্তাটোতে এবাৰ দৰ্শন কৰিম বুলি সোমাই গ'লোঁ। গাইছে আমি মন্দিৰৰ পৰা ওলালোঁ আৰু আমি এতিয়া য'ত যাম বুলি ভাবিছিলোঁ ধলপুৰ মন্দিৰলৈ যাম। চ' বলক। ফাইনেলি গাইছ আমাৰ ডেষ্টিনেশ্যন ধলপুৰ মন্দিৰ পালোঁ আহি। এয়া লাইট জ্বলি আছে, সেয়াই হৈছে ধলপুৰ মন্দিৰ। এইখন পাহাৰ আৰু এইটো চাইডে আছে ধলপুৰ মন্দিৰ আৰু আমি আছোঁ এইটো চাইডে। এইটো পাৰলৈ যাই থাকোঁ, ত' ভিডিঅ'টো চাই থাকিব। গাইছে আমি এতিয়া যাই আছোঁ ফেৰীৰে সেইটো পাৰলৈ। গাইছে মানুহবিলাকে গা পা ধুই শলা দি আছে। গাইছে এইটো পাৰ পালোঁ আহি আমি। গাইছে বাবাৰ ভক্তসকলে বাবাৰ নাম লৈ আছে আৰু কিছুমান ভক্তই নাচিও আছে। ইয়াত মানুহ বহুত হয় আৰু শাওণ মাহৰ লগতে প্ৰত্যেক মাহতে মানুহ দৰ্শন কৰিবলৈ আহে। গাইছে আহিছোঁ আমি ধূপ চাকি ঘৰত কিনিবলৈ আৰু গাইছে ইয়াত বলবমত পিন্ধি অহা চোলা পায়। এয়া মহাদেৱ লিখা শিৱৰ ফটো থকা আৰু গাইছে ইয়াত আপোনালোকে যি লাগে তাকে কিনিব পাৰিব। ইয়াত মালা গলত পিন্ধা সেইবোৰো পায়। গাইছে আমি পূজা কৰিবলৈ শিৱলিংগ বনাই আছোঁ আৰু ফাৰ্ষ্ট ইয়াত পূজা কৰি এই শিৱলিংগত পানী ঢালি আমি ওপৰলৈ পানী নিব লাগিব। ওপৰতো মন্দিৰৰ ভিতৰত শিৱলিংগ আছে তাত দিবলৈ। গাইছে আমি এতিয়া আছোঁ পূজা কৰি আৰু গোটেইকেইজন চাৰিও চাইডে বহি লৈ বাবাৰ নামো লৈ আছোঁ। গাইছে আমি গোটেইকেইজনে গা ধুই আহি পূজা কৰি আছোঁ আৰু ঘটকেইটাত আছে পানী। ওপৰত যায় মন্দিৰৰ শিৱলিংগত পানী ঢালিব লাগিব। গাইছে পূজা কৰি আহি আমি এতিয়া যাই আছোঁ মন্দিৰৰ ওপৰলৈ। গাইছে আমি মন্দিৰৰ ওপৰলৈ গৈ আছোঁ আৰু মন্দিৰটো আছে ওপৰত, আমি খোজকাঢ়ি গৈ আছোঁ। গাইছে মন্দিৰ পালোঁ আহি আৰু এতিয়া মন্দিৰৰ ভিতৰত সোমাম। হৰ হৰ মহাদেৱ। গাইছে এতিয়া লাইনত আছোঁ মন্দিৰৰ মেইন ভিতৰত সোমাম আৰু গাইছে মন্দিৰৰ শিৱলিংগত পানী দি আছে আৰু মই ঢালিলোঁ। এইটো মন্দিৰৰ মেইন ভিতৰৰ শিৱলিংগ। গাইছ শিৱলিংগত পানী ঢালি বাহিৰত ওলালোঁ আৰু ভক্তবিলাকৰ লাইন চাওঁ। গাইছ লাইন পাতি আছে, মানুহ বহুত হৈছে না। আৰু মন্দিৰৰ ওপৰৰ পৰা তললৈ নামি আছোঁ। গাইছ টাইলছ বহুত পিছল হৈছে কাৰণ মানুহবিলাকে তলৰ পৰা ওপৰলৈ উঠি আছে নামি আছে, উঠি নামি আছে। সেই পানীবোৰ পৰি একদম পিছল হৈ গৈছে। গাইছ আমি গা ধুই আহি য'ত পূজা কৰিছিলোঁ ত'ত আমি শৰাই বঢ়াইছিলোঁ আৰু এই শৰাইখন নিশ্চয় ভাঙি আছে আৰু এতিয়া আমি প্ৰসাদ খাম। গাইছে ৰাতিপুৱা হৈ গ'ল আৰু এইখন হৈছে বেনাৰ ধলপুৰ শিৱ মন্দিৰ। আৰু গাইছ ৰাতিপুৱা ভিউটো চাই লওক আপোনালোকে। গাইছে এইখন হৈছে মন্দিৰৰ গেট ওপৰলৈ যোৱা আৰু মন্দিৰটো আছে ওপৰত। গাইছ আমি মন্দিৰৰ পৰা তললৈ নদী ঘাটলৈ আহিলোঁ আৰু আমি যাব লাগিব সেইটো পাৰলৈ কাৰণ মন্দিৰটো আছে নদীটো এইটো পাৰে। গাইছে আমি মন্দিৰৰ পৰা ওলালোঁ আৰু এতিয়া যাওঁ ঘৰলৈ। গাইছে আমি আছোঁ ফেৰী ৰখি আৰু এওঁলোক পূৰা ফটো উঠাত ব্যস্ত। ইয়াত ৰাতিপুৱা ভিউটো বহুত ধুনীয়া লাগে নদীৰ পাৰৰ। গাইছে ধন্দাহাত উঠিল এয়া ফেৰীত আৰু পাঞ্জলদা চলেন্দা সিহঁতো উঠিল বেলেগ ফেৰীত আৰু আমাৰ গাড়ীখন আছে এইয়া নদীটোৰ সিটো পাৰে আৰু আমি এখন বেলেগ ফেৰীতে যাব লাগিব।
কাৰণ মানে আমি আহোঁতে একেলগে আহিছিলোঁ আৰু ৰাস্তাত আমি বেলেগ বেলেগকৈ আহিলোঁ, সেয়ে যাওঁতে বেলেগ বেলেগকৈ যাব লাগিব। আজি আমি ফেৰীত উঠিলোঁ, ৰুব আৰু মই, আৰু আমি যাম সেইটো পাৰে ব'লক। গাইজ ফেৰী কৰিলে ষ্টাৰ্ট, আৰু আমি গৈ আছোঁ সেইটো পাৰে, এইখন নদীখন, আৰু মন্দিৰটো আছে এইটো পাৰে এইখন পাহাৰত। আৰু গাইজ ফেৰী ভাড়া হৈছে মাত্ৰ 10 টকা, মানে আহোঁতে 10 টকা লয় আৰু মন্দিৰৰ পৰা যাওঁতে পইচা নলয়। গাইজ আমি আহি পাৰ পালোঁ আহি ফেৰীৰে। গাইজ বলবমত সকলো মানুহ আহে, বুঢ়া বুঢ়ী ডেকা ছোৱালী। ফাইনেলি গাইজ আমি এতিয়া ঘৰলৈ যাওঁ, আৰু মন্দিৰটো হয়তো এইটো চাইডে আছে, আমি এইটো চাইডে আছোঁ, আৰু সিহঁতো গ'ল, দেখিছোঁ ফালাফালি হৈছে আৰু চাই থকা সুবিধাটো আকৌ লগ পাই আছোঁ। গাইজ আমি এইটো মাথাউৰিৰে আহিছিলোঁ, মানে কাপোৰপুৰি মন্দিৰৰ পৰা চিধা যোনটো মাথাউৰি আহে এইটো মাথাউৰিৰে আহিছিলোঁ, সিহঁত গ'ল মানে সেইটো চাইডেৰে। গাইজ আহি পালোঁ আমি কাপোৰপুৰি মন্দিৰ, আৰু আপোনালোকে দেখিছে আমি ৰাতিয়ে কাপোৰপুৰি মন্দিৰ দৰ্শন কৰি গ'লোঁ, আৰু এতিয়া সিহঁতক ৰখোঁ, আমি একেলগে যাব লাগিব। ফাইনেলি গাইজ ঘৰ পালোঁ, আহি বুলি নকওঁ কাৰণ ঘৰ আহি পালোঁ 4:30, আৰু আহিয়ে শুই গ'লোঁ, শুই মানে এতিয়া সাৰি পাইছোঁ, আৰু আহি পাই ভিডিঅ'টো এণ্ড কৰোঁ বুলি ভাবিলোঁ। আৰু যোন মানে ধলপুৰ মন্দিৰত যাই পোৱা নাই, তো ধলপুৰ মন্দিৰত যাব, একদম তাত বহুত ভাল লাগে। আৰু দক্ষিণ চাইডৰ যোনটো ভিউ ধলপুৰ মন্দিৰৰ, মানে তলৰ চাইডৰ ফালে আছে, আৰু সেই ভিউটো তাত বহুত ধুনীয়া লাগে। সেইফালে ব্ৰহ্মপুত্ৰ নদীখনো আছে, আৰু আপোনালোকে যদি তাত যাই পোৱা নাই যাব, তাত বহুত ধুনীয়া লাগে। তো আকৌ লগ পাম এটা ভিডিঅ'ত, আজিলৈ বাই বাই।